ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰীয়া ইতিহাসত একেৰাহে তৃতীয়টো কাৰ্যকালৰ কাৰণে দায়িত্ব বহন কৰা আৰু ইতিমধ্যে 12 বছৰ অৰ্থাৎ এক যুগ কাৰ্যকাল সম্পূৰ্ণ কৰা ভাৰতীয় জনতা পাৰ্টিৰ নেতা নহয়, বিশ্ব নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিচাপে সফলতাৰে কাম আৰম্ভ কৰিছে। তেওঁ 3টা বিন্দু আছিলে: বিশ্বাস, উন্নয়ন আৰু জনকল্যাণ। এই 3 বিন্দুৰ আধাৰত সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস নীতিৰে তেওঁ সুন্দৰভাৱে ভাৰতবৰ্ষক চলাই গৈছে। সেই ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসম প্ৰদেশ সমিতিৰ পৰামৰ্শ মতে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে দুলীয়াজান বিধানসভা সমষ্টিৰ প্ৰতিটো বুথত আজি আমাৰ কাৰ্যকৰ্তাসকলে চাকি বাতি জ্বলাইছে। আৰু মই ৰাজ্যসভাৰ সাংসদ হিচাপে কেন্দ্ৰীয়ভাৱে আমি নাহলীয়াত থকা এই মা দুৰ্গা গোসাঁনীৰ শ্ৰীচৰণত আজি সেৱা জনাই পূজা অৰ্চনা কৰি ভকত বৈষ্ণৱসকলৰ নাম কীৰ্তন ইতিমধ্যে আৰম্ভ কৰিছোঁ। আমি মাননীয় প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। তেওঁ ইতিমধ্যে বিশ্বত ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে। গতিকে ঈশ্বৰে আশীৰ্বাদ কৰক অনাগত দিনবিলাকত আৰু শক্তিশালী ৰূপত দুখীয়া মানুহে যাতে সকলো আশা আকাংক্ষা পূৰণ হয়, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত আজি প্ৰাৰ্থনা জনাই পূজা অৰ্চনা কৰি এই কীৰ্তনভাগি আগবঢ়াইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।